হাই ফ্ৰেণ্ড, আজি মই আনবক্সিং কৰিব গৈ আছোঁ প'ক' M6 4GB 128GB 50 মেগাপিক্সেলৰ। এইটো দাম পড়ছে 8,700 মান টকা পড়ছে। মোৰ তাত ৰিয়েলমি 11 আছিল, এইটো পানী সোমাই বেয়া হৈ গৈছে যোৱাকালি, সেইকাৰণে এইটো আকৌ অৰ্ডাৰ দিছোঁ। বেয়া নহয়, কম দামৰ ভিতৰত 5G ফোন হয়। প'ক' M6 এইটো বক্স আছে, ধুনীয়া বক্স। এইটো মই খুলি আছোঁ অলৰেডি, তথাপি খুলি চাওঁ। এইটো ফোনটো বেয়া নহয়, ধুনীয়া হৈছে, কালাৰটো বঢ়িয়া, বেক কালাৰটো। এইটো ফোনটো ছেটিং মিলাইছোঁৱে, অ'পেন বক্স কৰে না আজিকালি, বেয়া লাগে না ফোনটো। টেম্পাৰ চেম্পাৰ আজিকালি নাহে লগত, আৰু বেক কভাৰো দিয়া নাই, কিনিব লাগিব বেক কভাৰটো ফোনটো। প'ক' M6 5G 4G মেমৰিটো আপডেট এটা আহিছে। প'ক' ফোন এটা বৰ ৰিক্স, আপডেট দিলে ফোনটো সেই হৈ যায়, ডেড হৈ যায় বহুত দেখোন। মই এটা আগতে ডেড হৈছে অলৰেডি প'ক' ফোন। বেয়া নহয় কেমেৰাটো, চেলফিটোও বেয়া নহয়। ঠিকে আছে। আৰু কি চাওঁ লগত, চাৰ্জাৰ দিছে, টাইপ চি চাৰ্জাৰ চাগে, আজিকালি চব টাইপ চি। টাইপ চি ঠিক আছে। আৰু ভিডিঅ'টো ভাল লাগিল, থেংক ইউ।